বৰক্ষেত্ৰীৰ ৰামপুৰত ৭০ সংখ্যক ৰাস মহোৎসৱ আৰম্ভ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰত আজিৰ পৰা আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। ৰামপুৰ গোপালথান প্ৰাংগণত ১৫ লক্ষাধিক টকাৰ বাজেট নিৰ্ধাৰণেৰে ৭০ সংখ্যক ৰাস মহোৎসৱ আজিৰ পৰা ১৩ নৱেম্বৰলৈ বিভিন্ন ধৰ্মীয় আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। অঞ্চলটোৰ হিন্দু মুছলমানৰ তীৰ্থস্থান হিচাপে চিহ্নিত হৈ অহা ৰামপুৰ ৰাস মহোৎসৱত এইবেলি প্ৰথমবাৰৰ বাবে জীৱন্ত ৰাসলীলা প্ৰদৰ্শিত হ'ব। আজি পুৱা ধৰ্মধ্বজা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ৰমণী নাথে ধৰ্মধ্বজা উত্তোলন কৰি ৰাস মহোৎসৱ কাৰ্যসূচী আৰম্ভ কৰে। ইয়াৰ পাছতে ৭০ সংখ্যক ৰাস মহোৎসৱ উপলক্ষত অঞ্চলটোৰ ৬৯ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৬৯খন পতাকা উত্তোলন কৰা হয়। ৰাস মহোৎসৱৰ কাৰ্যালয় মুকলি কৰে জ্যেষ্ঠ অধিবক্তা ফণীধৰ ডেকাই। গোপালথান প্ৰাংগণত গছপুলি ৰোপণ কৰে অঞ্চলটোৰ ১০৩ বছৰীয়া ৰাতিৰাম নাথে। ৰাস পূৰ্ণিমা তিথি উপলক্ষত পুৱাৰে পৰা গোপালথানত পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে পূজা অৰ্চনা আৰম্ভ হয়। মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সমূহ ধৰ্মপ্ৰাণ ৰাইজক শ্ৰদ্ধা সেৱা জনাইছোঁ। ৭০ সংখ্যক শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ আজিৰ পৰা ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এই ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী প্ৰথম কাৰ্যসূচী প্ৰভাতী ফেৰী, দ্বিতীয় বৃক্ষৰোপণ আৰু পতাকা উত্তোলন। এই পতাকা উত্তোলন কৰিছে সন্মানীয় সভাপতি ৰমণী নাথ ডাঙৰীয়াই। আৰু ইয়াৰ পিছতে হোম যজ্ঞ, প্ৰীতিভোজন আৰু নিশাৰ সাংস্কৃতিক সন্ধিয়া, লগতে আমি জীৱন্ত মুখ্যদ্বাৰ মুকলি কৰিব সন্মানীয় বিধায়ক বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মাননীয় দিগন্ত বৰ্মনদেৱে। আৰু তেখেতে মুখ্যদ্বাৰ মুকলি কৰি ৰাস মহোৎসৱৰ উদ্বোধন হোৱা বুলি ঘোষণা কৰিব। আৰু এই ক্ষেত্ৰত সমূহ ৰাইজৰ আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।